ভোগদৈ বলিয়াপানে আচলতে সৰ্বশান্ত কৰিছে যোৰহাটৰ এলেংমৰা শোলমৰা আদি ৰাইজৰ গাঁওসমূহ আৰু আমি এখন নাৱেৰে ইতিমধ্যে ভিতৰ ভাগলৈ আমি সোমাই আহিছোঁ আৰু ভিতৰ ভাগত এটা অবৰ্ণনীয় পৰিৱেশ আমি গাঁওখনৰ যিটো মূল পথ সেই পথটোৱেদি আমি আচলতে এনেধৰণে সোমাই আহিছোঁ এখন নাৱেৰে আৰু আহি এঘৰ ব্যক্তিৰ ঘৰত আমি আহি উপস্থিত হৈছোঁহি আচলতে ভেটিটো কিছু কিছু ওলাইছে যদিও চোতালত এতিয়াও এবুকু পানী আৰু দেখা পাইছে যে এনেধৰণে আচলতে তেওঁলোকে আবদ্ধ হৈ আছিল এই ঘৰতে তেওঁলোকে আবদ্ধ হৈ থাকিব লগা হৈছে ঘৰৰ পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখুৱাইছে যে এনেধৰণে আবদ্ধ হৈ থাকিবলগীয়া হৈছে কাৰণ বহু ভিতৰলৈ আমি যিটো পকী পথ আছে আচলতে এলেংমৰা সেই পকী পথৰ পৰা বহু ভিতৰলৈ আমি সোমাই আহিছোঁ এখন নাৱেৰে আৰু এই যিবোৰ দমকল দেখিছে দমকলসমূহ আচলতে সম্পূৰ্ণৰূপে পানীৰ তলত আছিল কিন্তু এতিয়া কিছু পানী শুকাইছে ভেটি ওলাইছে কিন্তু চোতাল এতিয়াও ওলোৱা নাই এনেধৰণৰ এটা পৰিৱেশ গাঁৱৰ পৰা ওলাই যোৱা মূল পথ যিটো সেই পথটো ধৰক এতিয়া এডিঙি পানী হৈ আছে আমি এঘৰ ব্যক্তিৰ ঘৰত আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ ঘৰত কি অভাৱ কি অভিযোগ আমি এই মুহূৰ্তত ল'ম আচলতে বানৰ পিছত যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে আমি এই মুহূৰ্তত দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ এই মুহূৰ্তত দেখা পাইছে যে কেনেধৰণে ভেটিটো সম্পূৰ্ণৰূপে বুৰ গৈছে আচলতে এই যি বোকা পলসে আচলতে আৱৰি ধৰিছে সম্পূৰ্ণ ঘৰটো বোকা পলসে আৱৰি ধৰিছে আমি নাৱৰ পৰা নামি যাব অকণমান চেষ্টা কৰিম সম্পূৰ্ণ বোকা পলসে এনেধৰণে আগুৰি ধৰিছে ঘৰটো এক কথাত ক'বলৈ গ'লে নৰসদৃশ যান্ত্ৰণাত আচলতে থাকিব লগা হৈছে এইসকল এলেংমৰাবাসী গঞাই এয়া চাওক ঘৰটোৰ অৱস্থা চাওক এইটো ঘৰৰ ভিতৰত এই মুহূৰ্তত ওলাইছে যদিও ঘৰৰ ভিতৰত এয়া সম্পূৰ্ণৰূপে পলসে প্ৰায় এআঁঠুলৈকে পলস আছে গোটেই ঘৰটো এই ঘৰটো আচলতে ঠিক হ'বলৈ কিমান দিন লাগিব আচলতে ঘৰটোত মানুহ বাস কৰিবৰ বাবে আকৌ উপযুক্ত হ'ব কেতিয়াকৈ উপযুক্ত হ'ব সেয়া আচলতে বৰ ডাঙৰ কথা এয়া আমি পাকঘৰলৈকে তেখেতসকলক সোমাইছোঁ এয়া পাকঘৰৰ ভিতৰত যিটো পাকঘৰৰ ভিতৰত এয়া পৰিৱেশ গোটেই পলসে ইতিমধ্যে গোটেই ঘৰটো ডুবাই দিছে গোটেই ঘৰটো পলসে ভাঙি দিছে আৰু এয়া অৱস্থা কি ভিতৰত কোন আছে কোনোবা আছে নেকি আজি সোমাইছেহি ন আমি অকণ কথা পাতিব বিচাৰিম এয়া আমি ভিতৰৰ পৰিৱেশটো আচলতে দেখুৱাইছোঁ মই অকণমান কথা পাতি ল'ম আপোনাৰ লগত ঘৰটোৰ অৱস্থাটো আমি নিজে দেখিছোঁ গোটেই পলস হয় আজি আহিছে ইয়ালৈ হয় আহিছোঁহে আহি পেলাই চাইছোঁ বেৰ চেৰ ভাগি গ'ল এতিয়া পলস হৈ গ'ল গোটেইখন তাৰপিছত এতিয়া থাকিবলৈ দিগদাৰ হৈছে আৰু এতিয়া দৰৱ পাতিটো অলপ লাগিছিলে ঘৰখিনি আমাৰ পৰিষ্কাৰ কৰিব ফেনাইল বা ব্লিচিং পাউডাৰ এইখিনি লাগিছিলে তেতিয়া আমি অকণমান চাফ চিকুণ হ'ব পাৰিলোহেঁতেন ঘৰৰ পৰা আপোনাৰ প্ৰথম আমাৰ বান ভাগোতেই আমি ওলাই যোৱা 5 দিন আজি 6 নম্বৰ দিন আমি তেতিয়াই ঘৰৰ পৰা ওলাই যোৱা তাৰপিছত আজি এয়া সোমাই দেখিছোঁ বেৰ ভাগি আছে খহি গ'ল তাৰপিছত ঘৰৰ গোটেই থকা উপযোগী চাগে বহু মাহ লাগিব ঘৰটো আকৌ নতুনকৈ বনাব লাগিব কাৰণ বেৰখিনি এয়া ভাগি গ'ল সম্পত্তিৰ নামত একো নাই ধান সেয়া ডুবি গ'ল পানীত আমি এই মুহূৰ্তত বাহিৰৰ দৃশ্য আমি দেখুৱাম এয়া অৱস্থা নাই গোটেই ঘৰ এয়া আচলতে বানপানীৰ পিছৰ সময়খিনি আচলতে অতি দুখ লগা কাৰণ খোজকাঢ়িব নোৱাৰি অতি পিছল যিহেতু পলস আছে আচলতে এখন খুব নদন বদন গাঁও আছিল এই গাঁওখন এলেংমৰা গাঁও ইয়াতে যেনেকৈ পুখুৰী যেনেকৈ ভঁৰাল তামোল পাণ থকা এখন সুন্দৰ গাঁও আছিল কিন্তু এই গাঁওখনৰ অৱস্থা এতিয়া এয়া আজি ঘৰলৈ আহিছা মোৰ বৰ্তাহঁতৰ ঘৰ হয় মানে এইটো সম্পূৰ্ণ ডুবি গৈছিলে আজি ওলাইছে দাদাই ফেনাইল কিবা কিবি ছটিয়াব আহিছে আৰু পলস এইটো মানে সম্পূৰ্ণ ইমান প্ৰায় পানী হ'ব আৰু তেওঁলোক বহুতো আছিলে অকণমানি কেঁচুৱা এটাও আছে সেইটো থাকিব নোৱাৰে এতিয়া পুলিবৰ মানে য'ত আছেগৈ আৰু তেওঁলোকৰ মানুহ যথেষ্ট হয় 8জন হয় তেওঁলোক আমাৰ ঘৰতে আশ্ৰয় লৈ আছে আৰু আছে আৰু যেনে শিবিৰতো আছেগে খুৰা গৈ বুজি পাইছোঁ আমি আচলতে কেনেধৰণৰ এটা পৰিস্থিতি এই মুহূৰ্তত হৈছে ভণ্টি এইটো তোমালোকৰ ঘৰ ঘৰ গোটেই দেখোন পলস হৈ গ'ল কেতিয়াকৈ ভাল হ'ব এইবোৰ কেতিয়াকৈ কি ভাবিছা কি হয় এতিয়া বহুত দিন লাগিব চাগে এইবোৰ ভাল হ'বলৈ নিশ্চয় আচলতে তেওঁলোকেও একো আচলতে চাওক প্ৰায় কিমান পলস আচলতে এই পলসত আচলতে যিকোনো সময়ত এআঁঠুলৈকে সোমাই যাব পাৰে কিন্তু এয়া পলস সম্পূৰ্ণৰূপে পলস আমি নাৱেৰে আহি আচলতে এই স্থানত আহি উপস্থিত হৈছোঁহি এলেংমৰাৰ
আৰু এই স্থানত উপস্থিত হৈ আমি এইখন নাও আমি লৈ আহিছিলোঁ। এই নাওখনেদি আমি এই ঘৰটোৰ বান পৰিৱেশ হৈ যোৱাৰ পিছত কি অৱস্থা এই আগবাঢ়িম অকণমান যে কি অৱস্থা। এতিয়া চাওক এই চোতালত এআঁঠু পানী, এতিয়াও চোতালত এআঁঠু পানী, আৰু চোতালৰ পৰা যিটো পকী পথলৈ এলেংমৰাৰ যিটো পকী পথলৈ ওলাই যোৱা তেওঁলোকৰ গাঁওখনৰ যিটো পথ, সেই পথটো আমি নাৱেৰে আহিবলগীয়া হৈছে। আচলতে সেই পথটো এডিঙি পানী। চোতালখনত এয়া এআঁঠু হৈছে, কিন্তু যিসমূহ ঘৰ আছে এই ঘৰসমূহ ইতিমধ্যে ভাগি তছনছ হৈ গৈছে, বেৰসমূহ ভাগি তছনছ হৈছে, ঘৰৰ ভিতৰত পলস সোমাইছে। আচলতে এইটো এটা ঘৰৰ আমি উদাহৰণ দেখুৱাইছোঁ। এনেধৰণে এলেংমৰা আচলতে প্ৰতিটো ঘৰেই এনেধৰণে বিধ্বস্ত হৈ পৰিছে, প্ৰতিটো ঘৰেই। আৰু সকলোৱে আচলতে মনত এতিয়া প্ৰশ্ন, কেনেকৈ আমি জীয়াই থাকিম। আপোনাৰ ঘৰতো আপুনি আমাক নাৱেৰে লৈ আহিছে, আপোনাৰ ঘৰ একে অৱস্থা। মোৰ ঘৰটো আৰু দলে আছে, আৰু মাজলে আছে, মানে চিগা ওচৰৰ ফালে আছে। এতিয়া মই এয়া আনিছোঁ, গৰু গাই ছাগলী চব বামলৈ তুলি দিয়া হ'ল। আৰু ছাগলী কেইটামান আছে, গঁৰালটো আপোনাৰ ওখ কৰি গৈ আছিলোঁ, পানী যেতিয়া বাঢ়িছিলে। এতিয়া অকণমান ওলাইছে, পাইছোঁ কম পৰিমাণে। যিটো পৰিমাণৰ আমাৰ পাব লাগিছিলে সেইটো পোৱা নাই, কাৰণ ভঁৰাল চৰাল চব ভাগি ছিগি সৰি পৰিলে। এতিয়া আপুনি ইয়াতে দেখিছে, ইয়াক গোটেই এইবোৰ দুলিবিলাক থৈছিলে, এইবোৰ ডুবি গ'ল। ধানৰ ৰেচন পাতি একো নায়েই। আপোনাৰ 2-3 দিনৰ মূৰত আৰু 100 গ্ৰাম মিঠাতেল, 1 কেজিমান চাউল 3-4 দিনৰ মূৰত দিয়ে। আৰু আপোনাৰ পানীৰ খুব ভিতৰততো এতিয়াও বহু মানুহ সোমাই ভেটিবিলাকতে ৰৈ আছে, অহা যোৱা কোনো সুবিধা নাইকিয়া। নাও চাও নাই, নাও দিব লাগিছিলে, নাও চৰকাৰে দিব পৰা নাই, নাও এখনৰ ব্যৱস্থা কৰিব লাগিছিলে, এইবিলাক একোৱেই নাই। আপোনাৰ এতিয়া কলগছৰ ভূ বনাইছে, এজন আহিব পাৰে আৰু যেনে তেনে ওলাই, সেইজনে নি মেলি দিয়েগৈ আৰু খাবৰ কাৰণে তেনেকুৱা।